অৰ্জুনক কি শিকালে? অৰ্জুনক শিকালে যে দেহাটোহে মৰে, আত্মাটো নমৰে। সেইটোৱে শিকালে গীতাত। বাৰু চতুৰ্থ স্কন্ধত তেনেকুৱা এটা কথাও আছে, যেতিয়া হেৰি মৰিছে, পিথু ৰজা মৰিছে, যেতিয়া তেওঁ পত্নী কেতি তেওঁ কান্দা কটা কৰিছে। তাৰপিছত তেওঁ এটা আত্মজ্ঞান আহিলে যে এইটোতো কান্দি কাটি লাভ নাই, আত্মাটোতো মৰা নাই। আমাৰ গীতাৰ শিক্ষাটো সেইটোৱেই। কিন্তু প্ৰশ্ন হ'ল, আমি যিহেতুকে জাগতিক পৃথিৱীখনত আছোঁ, আমাৰ প্ৰেমটো শৰীৰটোৰ লগতহে হয়, আত্মাটোৰ লগত আমাৰ প্ৰেম নহয়। আমাৰ প্ৰেমটো শৰীৰটোৰ লগতহে হয়। আপুনি মোৰ বন্ধু, আপোনাৰ শৰীৰটোৰ লগতহে মোৰ বন্ধু, আত্মাৰ লগত বন্ধু নাই। স্বামীজনে তিগৰাকীক ভাল পায়, সেইটো আত্মাৰ লগত বন্ধু, কি দেহৰ লগত বন্ধু, তাত আত্মাৰ সম্পৰ্ক নাই। ল'ৰাটোৱে দেউতাকক ভাল পায়, সেইটো দেহৰ লগত সম্পৰ্ক, আত্মাৰ লগত সম্পৰ্ক নাই। গতিকে আমি যিবোৰ ঐহিক পৃথিৱীত থকা মানুহ, এই মানুহখিনিয়ে মায়াটো ছেদ কৰাটো সিমান সহজ নহয়। আৰু মায়া ছেদ কৰিবলৈ যিবোৰ অস্ত্ৰ দিছে, সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰিলে মায়া ছেদ হ'ব। আৰু যদি সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পৰা নাযায়, তেতিয়াহ'লে মায়াটো ছেদ নহ'ব। মায়াটো জন্মৰ লগে লগে মায়াটো লগাই দিলে দেখোন। মানুহৰ 6টা বিকাৰ আছে। বিকাৰ 6টা হ'ল স্থিতি, গছ গছনি, মানুহ, গৰু ম'হ, মানুহ দুনু সকলোৰে সেই 6টা বিকাৰ আছে। স্থিতি, প্ৰথমতে জীৱটোৱে স্থিতি লয়, তাৰপিছত সৃষ্টি হয়, সৃষ্টি হৈ বিকাশ হ'ব। এটা ল'ৰা জন্ম হৈছে, মতা নে মাইকী জন্ম হ'লে গম পাব। গুটি এটা দিছিলে আপোনাক, গুটিটো কি গছৰ গুটি ধৰা পৰিব, কি গছ হ'ব, হয়নে? গতিকে বিকাশ হৈ গ'ল। বিকাশৰ পাছত পৰিণতি আহিলে। পৰিণতি মানে ল'ৰাটো ডাঙৰ হ'ল, ভালকৈ ৰাখিলে, সেই গছজোপা বা কি গুটি লাগিলেগৈ, এইটো হ'ল পৰিণতি। তাৰ পাছত লাহেকৈ পৰিণাম। গছৰ গুটি খালে আৰু গছ বুঢ়া হৈ আহিলে, মানুহজনে যি লীলা খেলা কৰিব লাগে কৰিলে, তেওঁ অৱক্ষয় হৈ আহিলে, আৰু শেষত পতন। গছ গছনি, গৰু ম'হ, হাতী ঘোঁৰা সকলোৰে একেটাই। গতিকে এই 6টা বিকাৰৰ পৰা যদি বাচি যাবলৈ লাগে, তেতিয়াহ'লে এই ভাগৱতত কৈছে যে একান্ত চিতে কৃষ্ণক চিন্তিব লাগে। কৃষ্ণক যিহেতুকে কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণই একমাত্ৰ ভগৱান, যিজনক স্মৰণ কৰিলে আচলতে মানুহৰ মুক্তি হয়, যিজনক ভক্তি কৰিলে মানুহৰ সিদ্ধি হয়। আমি এতিয়া গোটেই মানুহবোৰ পাৰ বিচাৰিহে ঘূৰি ফুৰিছোঁ। পাৰ লাগে আমাক, পাৰ। আমি ইয়াত যিমান মানুহ আছোঁ সকলোকে পাৰ লাগে। এতিয়া এই ঘোষা থাকি আছে, 10 পাৰ ঘোষা বুলি কয়। অপাৰ সংসাৰ হিন্দু আৰু বিষ্ণুহে সমস্ত পাৰযত, পাৰ আছে তাত পৰমাত্মা ৰূপে, তেন্তে জানা তুমি ব্ৰহ্ম পাৰ, পাৰ ভূত যত পাৰ, সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। 10টা পাৰ। আপোনাক পাৰ লাগে। আপোনাৰ মাইকীগৰাকী গা ভাল নাই, দলত ছাগলী এটা আগ কৰিলে, ভাল পালে, আপুনি কৈছে যে পাৰ পালোঁ, হয়নে? আপোনাৰ ল'ৰাটো গা ভাল নাই, বেজৰ ওচৰলৈ লৈ তাবিজ এটা পিন্ধাই দিলে, অকণমান ভাল পোৱা নিচিনা হ'ল, আপুনি ক'লে পাৰ পালোঁ। কিন্তু সেইবোৰ একো পাৰ নহয়। সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। আপোনাক বিষ্ণুৱে কিবা নকৰিলে সেইবোৰে কিবা কৰিব নোৱাৰে।
বিষ্ণুৱে যদি আপোনাক জীয়াই নাৰাখে এইবোৰে ৰাখিব নোৱাৰে। গতিকে বিষ্ণুক চিন্তা কৰাটো অত্যন্ত দৰকাৰ। এটা সাধু আছে, এখন মুকলি পথাৰত মানুহ এটাক বাঘ এটাই খেদি নিলে। মানুহটো পাৰ দৰকাৰ হ'ল, পাৰ বিচাৰিছে। পাৰ বিচাৰি গছ এজোপাত উঠি দিলেগৈ, ভাবিলে পাৰ পাইছোঁ। গছজোপা তললৈ চাই দেখিছে যে কটোৱালে গছজোপা কাটি আছে। তেতিয়া দেখিলে এইটো সৰ্বনাশ, সেইটোতো আচল পাৰ নহ'ল। গতিকে ওচৰৰ গছ এজোপালৈ জাপ পাৰি গুচি গ'ল। ওচৰৰ গছজোপা তললৈ চাই দেখিলে তাত এটা প্ৰকাণ্ড অজগৰ সাপ কুঁৱা এটাত মুখ মেলি আছে, পৰিলেই খাব। তেতিয়া সি তাৰ বিচ্যুতি হৈ গ'ল যে এইবোৰতো আচল পাৰ নহয়, কি হ'ব এতিয়া। তেতিয়া একান্ত চিতেৰে খন্তেকলে সি ভগৱানক চিন্তা কৰিলে, আৰু ভগৱানে কিবা এটা অমৃত এটা তাৰ জিভাত পেলাই থৈ গ'ল। আৰু সেই মুহূৰ্তৰ পৰা তাৰ সাপৰ ভয়, বাঘৰ ভয়, মৃত্যু ভয় একো নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে যে ভকত যেতিয়া হ'ব তেতিয়া সিংহে যেন ভ্ৰময় নিৰ্ভয়ে। বনৰ সিংহ যেনেকৈ নিৰ্ভয়ে সৈতে ঘূৰিব পাৰে, ভকতো তেনেকৈ নিৰ্ভয়ে ঘূৰিব পাৰে। ভকতৰ ভয় আছে ক'ত? ভকতৰ ভয় নাই। গতিকে সেই ভয়হীন ভকত, সিংহৰ দৰে ঘূৰিব পৰা ভকত আচলতে সৃষ্টি হ'বৰ কাৰণে ভাগৱতে আমাক কৈ আছে, আৰু ভাগৱততে সেই দৰৱটো সোমাই আছে। ভাগৱতৰ সেই আছে আজি ভাদ মাহ। ভাদ মাহটোক সিংহ মাহ বুলি কয়। ৰেৱতী নক্ষত্ৰ সিংহ ৰাশিত বৰ প্ৰকট হৈছে, সেইকাৰণে ভাদ মাহটোক সিংহ মাহ বুলি কোৱা হয়। সিংহ মানে নাম সিংহ, যে ভাদ মাহৰ গোটেই মাহটোৰ নাম গাব লাগে। কেলৈ? আমাৰ মানুহে কয় না ভাদ মাহটো পবিত্ৰ মাহ। কিহৰ কাৰণে পবিত্ৰ? শংকৰদেৱৰ মৃত্যু তিথি, মাধৱদেৱৰ মৃত্যু তিথি, মানুহ মৰা মাহটো পবিত্ৰ হয়নি? শ্ৰীকৃষ্ণৰ জন্মদিনটো মানি ল'লোঁ বাৰু, মানুহ মৰিলে পবিত্ৰ মাহ হ'ব নেকি? শ্ৰীকৃষ্ণৰ জন্মদিন মানিলোঁ বাৰু, ঠিকে আছে। আৰু এই সিংহৰ যিটো আপোনাৰ নাম সিংহৰ, এইটো মানি ল'লোঁ ভাদ মাহ, ঠিক আছে। তাতোকৈ এটা ডাঙৰ কথা আমাৰ মানুহে নকয়, সেইটো হ'ল এই মাহটোতে মহাভাগৱত পৰীক্ষিতৰ মৃত্যু হৈছে, নৱমী, শুক্লা নৱমী। যিজনক শুকে ভাগৱত পঢ়ুৱাইছিলে, সেই পৰীক্ষিতৰ মৃত্যু হৈছিলে। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়। আৰু এই মাহটোত আচলতে নাম কীৰ্তন কৰিলে বা এই মাহটোত যদি কোনোবা মৃত্যু হয়, তেওঁ বৈকুণ্ঠলৈ যায় বুলি শাস্ত্ৰত লিখা আছে। গতিকে এই মাহটোক পালন কৰিবলৈ যাওঁতে সদাচাৰী হৈ সদাচাৰ থাকিব লাগিব, সাত্বিকতা থাকিব লাগিব, অন্তৰখন খোলা হ'ব লাগিব, ৰাগ দেশ দম্ভ দেশ কুচুট কপট নাথাকিব লাগিব। আৰু সেইটো ভাৱেৰে সৈতে যেতিয়া ইয়াত নাম ল'বলৈ আহিব তেতিয়া ক্ৰিয়া কৰিব, নহ'লে দিগদাৰ আছে। এই আগত আছে নহয়, সেইপিনে লাইন বহিলোঁ, এইপিনে লাইন বহিলোঁ, সেইখিনিতে নামাচাৰ্য বহিলে। নামাচাৰ্য কি নাম লগাই দিলে? যাদৱ মাধৱ উধাৰা বাপ, কতনো সহিব সংসাৰ তাপ। আমি বোৰে গালোঁ, নামাচাৰ্যই লগাই দিলে। কি বুলি ক'লে? যে হে যাদৱ, হে মাধৱ, পৃথিৱীত তাপ কিমান সহ্য কৰিম, আচলতে মোক উদ্ধাৰ কৰা, এইবুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পৃথিৱী তাপলৈ মনত পৰে জানো? তিনিটা তাপ, তিনি তাপে হুয়া সন্তাপিত, তিনিটা তাপ, আধি ভৌতিক তাপ। এতিয়া ভূমিকম্প এটা মাৰে যদি আমি গোটেইবোৰ লৰ নামাৰিমনে? আধি ভৌতিক। বিৰাট ধুমুহা এটা মাৰি যদি নামঘৰৰ টিংটো উঠাই নিয়ে, আমি ঘৰলৈ চব গুচি নাযামনে? আধি ভৌতিক তাপ। আধি ভৌতিক তাপৰ পৰা মানুহ ৰক্ষা পাবলৈ উপায় নাই।
এতিয়া যদি এইখিনি বজ্ৰপাত এটা পৰে, বজ্ৰপাতটো পৰিলে এই ঘৰটো এৰি থৈ আহিলে, ল'ৰাটো থাকি আহিলে, মানুহজনী থাকি আহিলে, কি হৈছে যাওঁ ঘৰলৈ যাওঁ, লাগি গ'ল হুলস্থুল, আধি ভৰ্তি। আধি জৈৱিক তাপ, বাঘে খাব, সিংহই খাব, সাপে খাব, এইবোৰে খাব, কিবা কিবি খাব। জীৱৰ পৰা যিটো তাপ আহে, জীৱ, এইখিনি যদি সাপ এডাল আহি নাচি ফুৰেহি, আপোনাক কোনোবা থাকিব নি ইয়াত? ইয়াত কোনোবা থাকিব নি? ভাল যদি চকৰি ফেটি সাপ এটা ইয়াত এইফালৰ পৰা সেইফালে, সেইফালৰ পৰা সেইফালে নাচি ফুৰে, কোনোবা থাকিব নি? বা কিবা কাৰণ যদি বাঘ এটা সোমাই আহে, নাথাকে। শেষৰটো তাপেই হ'ল সাংঘাতিক তাপ, সেইটো হ'ল আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ মানে হ'ল যে মই 84 লক্ষ জীৱন অতিক্ৰম কৰি মানুহৰ জন্ম পাইছোঁহি। 84 লক্ষ যোনি জাত হৈ মই আহি এইবাৰ মানুহ হৈছোঁহি। গতিকে যেতিয়া মানুহ হৈছোঁহি, গতিকে মই মানুহৰ কাম কৰি ইয়াৰ পৰা সংসাৰৰ পৰা বিদায় মাগিব পাৰোঁ নে নোৱাৰোঁ, এইটোৱে হ'ল আধ্যাত্মিক তাপ। 84 লক্ষ জীৱন মনুষ্য, কিন্তু ইয়াত যদি বেয়া কাম কৰি যায় বিপদ আছে। কিন্তু সেইটো আমাৰ নামঘোষাত লিখা আছে, মনুষ্য জন্মৰ কৰ্মে অনেক জনিত ফুৰি বাৰে বাৰে ভমিলো অপাৰ, কতনো ভুন দিলোঁ নাহি পাৰ। যে মনুষ্য জন্মত মানুহ হৈ মই যিবোৰ কাম কৰিলোঁ সেইবোৰত মোৰ বৰ কিবা হৈ গ'ল, গতিকে আকৌ বাৰে বাৰে ভমিছোঁ অপাৰ, কতনো ভুন দিছোঁ নাহি পাৰ। কিমান ভুন দিছোঁ তাৰ পাৰ নাই। ইবাৰ কৰোণাময়, হে প্ৰভু মই আকৌ মানুহ হ'লোহি। ইবাৰ কৰোণাময় শৰণে শৰণ ল'লোঁ, নকৰিবা মোক পৰিহাৰ। যে মোক আৰু এবাৰ তুমি নেৰিবা, মই আকৌ মানুহ হ'লোহি। মই আৰু কিমান জুনিজাত হ'ম, জুনিজাত হৈ মোৰ সংসাৰ একদম ত্যক্ত হৈ গৈছে। তেতিয়াৰ দিনত মানুহবোৰ জুনিজাত হয়। আজি এতিয়া যদি প্ৰশ্ন সোধা যায়, কিমান জুনিজাত সন্তান আছে সুন্তলী চিগাত? জুনিজাত সন্তান নাই, গৰ্ভজাত সন্তান আছে। জুনিজাত সন্তান নাই। অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে। আগতে কি আছিলে, 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ। আৰু সেই যে কষ্ট ভুগি থাকে, কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ, এই পেটটো ফাটি উলিয়াই অনা, পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে। সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত, সন্তাপ। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে, সন্তাপ। আহি আপোনাৰ টেটুত চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুত চেপা দিছেহি, সন্তাপ। হয়নে? ভাতগাল সজাই থৈছে, আহি পেলাই ঘাংকৈ দলিয়াই ইফালে পেলাই দিছে, সন্তাপ। আপুনি বিচনাত টোপনি যাব নোৱাৰে। গতিকে এই সন্তানৰ পৰা সন্তাপ, সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব। তাক সংস্কাৰ দিব লাগিব, তাক শিকাব লাগিব, তাক ধৰ্মৰ কথা শিকাব লাগিব, তাক চৰিত্ৰৰ কথা শিকাব লাগিব, তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব। তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব। তেতিয়াই সি আপোনাক পালিব, নহ'লে ক'ত পালিব আপোনাক? তেনেকুৱাতো আছে এইবোৰ।